হয় ইতিমধ্যে কংগ্ৰেছৰ যি প্ৰাৰ্থী তালিকা সেয়া ঘোষণা কৰা হৈছে আৰু মোৰ সৈতে আছে শোণিতপুৰ সংসদীয় সমষ্টিৰ যিগৰাকী প্ৰাৰ্থীগৰাকী আছে প্ৰেমলাল গঞ্জু ডাঙৰীয়া প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ দাদা কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব ধন্যবাদ মানে ND24ক মই ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু দলে শোণিতপুৰ লোকসভা সংসদত মোক পাৰ্টি দিছে গতিকে মই দলৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়া নেতা ৰাহুল গান্ধী ডাঙৰীয়াকে ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ যুৱ নেতা কলিয়াবৰ সমষ্টিৰ আমাৰ প্ৰাক্তন সাংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াকে মই মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপোনাৰ সন্মুখত শোণিতপুৰ সংসদীয় সমষ্টিত এগৰাকী বলিষ্ঠ নেতা আছে বিজেপিৰ যিজনে প্ৰাৰ্থী পাইছে তেখেত প্ৰাক্তন মন্ত্ৰীও আছিলে কি ধৰণে আপুনি আগুৱাই যাব এই নিৰ্বাচনী তেখেত প্ৰাক্তন মন্ত্ৰী তেখেত এতিয়াও বিধায়ক হৈ আছে গতিকে তেখেত শক্তিশালী মই বুলি মই নাভাবোঁ মই শক্তিশালী ভাবোঁ মই ৰাইজে আমাক ভোট মানে শক্তিশালী দিছে মই বাৰম্বাৰ কৈ আছোঁ যে আমাৰ শোণিতপুৰ মানে লোকসভা সংসদত এবাৰ সংসদত আমাৰ সংসদীয় হেৰিত আমাৰ 16,25,370টা আমাৰ ভোটাৰ এই সন্মানীয় ৰাইজ তেওঁলোকৰ যোগেদি নিৰ্ণয় হ'ব যে ভোট তেওঁলোকে কাক দিব কাক ৰজা পাতিব মই তেওঁলোকে শক্তিশালী বুলি ভাবোঁ ৰাইজেই মোৰ কাৰণে শক্তিশালী বাকী মই শক্তিশালী বুলি নাভাবোঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নহয় এইটো কথা নহয় কথা হৈছে কি যে বিভিন্ন সময়ত আমি বহুত দলীয়ভাৱে আমি আগত ইলেকশ্যন খেলিছোঁ বহুত দলে ইলেকশ্যন খেলিছে এবাৰ তিনিকোণীয়া হৈ আছে সময়ত কি হয় আমি ক'ব নোৱাৰিম কিন্তু আমাৰ যিটো নীতি আছে যিটো নিয়ম আছে আমাৰ যিখিনি কৰ্মকৰ্তা আছে আমি ৰাইজৰ মাজত লৈ যাম বিগত দিনত আমাৰ যিখিনি আমি ৰাইজে দেখি আছে যে অসমখন কিমান উন্নতি হৈছে অসমৰ ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা কৰিছে গোটেই ৰাইজে দেখি আছে জনাৰ্দন দেখে মই সেইকাৰণে কৈছোঁ মই আমাৰ চিন্তা কৰিবলগীয়া নাই মই 100% মই চিন্তা কৰিছোঁ যে মই আজিও কৈছোঁ আমাৰ 16,25,370 মানে আমাৰ যিজন ভোটাৰ আছে তেওঁলোকৰ ওপৰত নিৰ্ণয় কৰিব এইবাৰ সংসদৰ মানে লোকসভা সমষ্টিটো আৰু এটা কথা ক'ম স্বনামধন্য এইটো আমাৰ আজি লোকসভা সমষ্টিত তেজপুৰ এতিয়া হেৰি য'ত বিজয় চন্দ্ৰ ভাগৱতী য'ত আপোনাৰ পুৰনাৰায়ণ সিংহ য'ত আপোনাৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ নিচিনা এই ভূটান যে এইটোত কৈছে সন্মানীয় জেগা এই সন্মানীয় জেগাত মোৰ নিচিনা মই জানে মই সাধাৰণ এজন ঘৰৰ পৰা ব্যক্তি আজি দলে ইমান সন্মান দিছে গতিকে মই অথই আনন্দিত আৰু এটা কথা মই ক'ব লাগিব এই অসমীয়া বৃহত্তৰ অসমীয়া জাতি সত্তাৰ এজন অসমীয়া আছে মই আজি গৌৰৱ কৰিছোঁ আজি এই টিকেটটো পোৱাৰ পিছত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত